আজিকালি মেক্সিমাম চিটতেই এপ্লাই কৰিবৰ কাৰণে গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট হওক আমাক কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগে, হয়নে নহয়? সেই কম্পিউটাৰ চাৰ্টিফিকেটখন আমি এতিয়া সাধাৰণতে আমাৰ ল'ৰা ছোৱালীবিলাকে পৰা কম্পিউটাৰ পষ্ট কেইটা হৈছে এইকেইটা DCA, AD, CA, PG, DCA, ঠিক আছে? এইকেইটা হৈছে আমাৰ কম্পিউটাৰ কোচিং। DCA মানে ডিপ্ল'মা অফ কম্পিউটাৰ এপ্লিকেশ্যন। এইটো হৈছে 3 পৰা 6 মান্থৰ। ADCA মানে এডভান্স ডিপ্ল'মা অফ কম্পিউটাৰ এপ্লিকেশ্যন, এইটো 6 মান্থৰ। তাৰপিছতে PGDCA টো 1 year। এইটো কৰে মেক্সিমাম ক্লাছ 10 পাছ কৰা ল'ৰা ছোৱালীখিনিয়ে, এইটো কৰে মেক্সিমাম ক্লাছ 12 পাছ কৰা ল'ৰা ছোৱালীখিনিয়ে, এইটো কৰিব গ্ৰেজুৱেশ্যন BA পাছ কৰা ল'ৰা ছোৱালীখিনিয়ে, ঠিক আছে? এই কেইখন চাৰ্টিফিকেটৰ ভিতৰত যিকোনো এখন, যদিহে তুমি BA পঢ়িম বুলি কিনি ভাবিছা, তেতিয়াহ'লে তুমি ক্লাছ 10ত বা হায়াৰ ছেকেণ্ডেৰীত কম্পিউটাৰ কোৰ্চ কৰাৰ কোনো দৰকাৰ নাই। মানে কি কাৰণে তুমি এইটো কোৰ্চ ল'ব লাগিব। এইটো কোৰ্চ এতিয়া তুমি মেট্ৰিক পাছ কৰি কিনি এইটো কোৰ্চত তোমাক এডমিশ্যন নিদিয়ে। মানে ইয়াত এডমিশ্যন কৰি কিনি মিনিমাম 2টা ছেমিষ্টাৰ কমপ্লিট কৰাৰ পিছতহে PGDCA যিটো কম্পিউটাৰ কোৰ্চ আছে সেইটোত এডমিশ্যন দিয়ে, গম পাইছা? মানে BA ডিগ্ৰী পঢ়া ল'ৰা ছোৱালীখিনিকে এইটো দিয়ে, কিন্তু এইটো আৰু এইটো হ'লে মানে ল'ব পৰা, ঠিক আছে?